আজি আপোনালোকৰ বাবে এনেকুৱা এটা প্ৰডাক্ট লৈ আহিছো যিটো প্ৰডাক্ট আপুনি কিনি অনাৰ পিছত আপোনাৰ ঘৰত গেছ চিলিণ্ডাৰ নালাগে নাই কোনো ইলেক্ট্ৰিচিটিও নালাগে ডাইৰেক্ট আপুনি ইয়াত ভাত তৰকাৰী দালিৰ পৰা ইত্যাদি কৰি সকলো ধৰণৰ বস্তু ডাইৰেক্ট ইয়াত বনাব পাৰিব কোনো ধৰণৰ গেছ চিলিণ্ডাৰ এতিয়াৰ পৰা প্ৰয়োজন নাই মাত্ৰ আপোনাৰ মাহত 200 টকা এটা খৰচ হ'ব এটা কথা ভাবি চাওক বৰ্তমান সময়ত এটা গেছ চিলিণ্ডাৰ দাম 950 টকা পাৰ কৰিছে কিন্তু সেই সময়ত যদি মাত্ৰ 200 টকাত আপুনি এই প্ৰডাক্টটো কিনি আনাৰ পিছত ঘৰত মাত্ৰ মাহেকত 200 টকা এটা খৰচ হ'ব আৰু ইয়াতে আপোনালোকে সকলো ধৰণৰ দালি বনাব পাৰিব ভাত বনাব পাৰিব তৰকাৰী বনাব পাৰিব যিকোনো ধৰণৰ মাছ মাংসৰ পৰা ইত্যাদি কৰি সকলো ধৰণৰ বস্তু আপুনি এই প্ৰডাক্টটোত বনাব পাৰিব কি এই প্ৰডাক্ট ক'ৰ পৰা আপুনি কিনিব পাৰিব কেনেধৰণে আপুনি ব্যৱহাৰ কৰিব পাৰিব কাৰণ এই প্ৰডাক্টটো কিনিলেই নহয় আপুনি অতি সহজ এই প্ৰডাক্টটো ব্যৱহাৰ কৰা গেছ চিলিণ্ডাৰতকৈও ইয়াত সহজ ইয়াত আপোনালোকে কোনো ধৰণৰ ভয় আশংকা নালাগে কেনেকৈ ক্ৰয় কৰিব কেনেকৈ ব্যৱহাৰ কৰিব সকলো এ টু জেড এই ভিডিঅ'টোৰ মাধ্যমেৰে আজি আপোনালোকক এই বস্তুটো দেখাম মই প্ৰথমে এই প্ৰডাক্টটো মোলৈ যেহেতু এটা কোম্পানীৰ ফালৰ পৰা পঠিয়াইছে আৰু মই আপোনালোকক আনবক্সিং কৰি আপোনালোকক মই দেখাম আৰু কেনেকৈ কি কৰে সকলো এ টু জেড জনাম ক'ৰ পৰা কিনিব হেতুও কম লগতে ইয়াত কেনেদৰে ভাত তৰকাৰী পানী ইত্যাদি গৰম কৰিব পাৰিব সেই বস্তুটো আপোনালোকক লাইভ আজি দেখাবলৈ যত্ন কৰিম আপোনালোকক এইটো আনবক্সিং কৰি দেখুৱাম আৰু আনবক্সিং কৰাৰ লগে লগে আপোনালোকক কেনেকৈ কি গোটেই বস্তুখিনি দেখাম যত্ন কৰিম আৰু এতিয়া আমি আনবক্সিং কৰিম আপোনালোকৰ সন্মুখতে আনবক্সিং কৰিবলৈ লৈছো আৰু এয়া চাওক ডাইৰেক্ট মই সিল পেক খোলাই নাই সিল পেক খুলিছো এয়া চাই লওক এইফালে এইটো সিল পেক খুলি দিলো কেবেটাও যেহেতু আছে পেকিং আছে পুৰা পেকিং হৈছে আৰু এইফালে এই আনবক্সিং কৰি দিলো চাওক আৰু এটা পেকিং আৰু এটা বেণ্ডেজ আছে চাওক মই এতিয়া আনবক্সিং এইটো খুলি দিলো আৰু এতিয়া আপোনালোকক ধুনীয়াকৈ দেখাবলৈ যত্ন কৰিম ভিতৰত কি আছেনো কি এইটো যে সকলো দেখাবলৈ যত্ন কৰিম আৰু এইটো মই খুলি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব আৰু এইটো চাওক কেনেদৰে আপোনালোকক ডাইৰেক্ট আনবক্সিং কৰি দিলো এয়া চাওক ইয়াৰ পৰা প্ৰথমে ওলাইছে দুটা জেল আপোনালোকক জেল দুটা দেখাবলৈ যত্ন কৰিছো এই দুটা জেল ওলাইছে চাই ল'ব পাৰিব আপোনালোকে এই দুটা জেল ওলাইছে জেল দুটা মই থৈ লৈছো তাৰ লগতে দুটা এনেকুৱা দুখন য'ত আপোনালোকে ডেক্সি হওক ইত্যাদি কৰি সকলো বস্তু আপোনালোকে ইয়াত থ'ব পাৰিব চাহ বা ইত্যাদি কৰি পানী গৰম কৰা পৰা ইত্যাদি কৰি সকলো থ'ব পাৰিব লগতে এইটো বস্তু ওলাইছে আৰু মেইন বস্তুটো এতিয়া আপোনালোকক দেখাইছো যিটো মেইন বস্তু আৰু মেইন বস্তুটো বহুতে হেভি হয় ওজন আছে এইটো বস্তু আপোনালোকক দেখাবলৈ যত্ন কৰিম এইটো মেইন বস্তুটো আপোনালোকে এছক ওলাই আহিছে ধুনীয়াকৈ এইটো মেইন বস্তুটো হয় এইটো মেইন বস্তুটো একদম ওলাইছে কেনেকৈ কি কৰে আপোনালোকক লাইভ দেখাব দিবলৈ এতিয়া যত্ন কৰিম বস্তুটো দেখাবলৈ ধুনীয়াকৈ যত্ন কৰিম আৰু এইটো চাওক এইটো মেইন বস্তুটো বুলি কৈছোঁ কাৰণ ইয়াতে গোটেই কামখিনি হয় কেনেকৈ কি কৰে এইটো যেন আপোনালোকক জনাই দিম লাইভ দেখাবলৈ যত্ন কৰিম কেনেকৈ আপোনালোকে ইয়াত জুই জ্বলাব পাৰিব প্ৰথমে আপোনালোকে দেখিছে যে ইয়াত আপোনালোকে মেইন ছেটআপটো মই কৰি লৈছোঁ এইটো আনবক্সিং কৰি উলিয়াই লৈছোঁ এই পাত্ৰটো লগতে মোৰ লগত দুটা আপোনালোকে পাত্ৰ দেখিছে আৰু লগতে ইয়াৰ পৰা যিটো জেল দুটা ওলাই এই জেল দুটা আপোনালোকে দেখিছে এতিয়া আপোনালোকক আনবক্সিং কৰিলোঁ এতিয়া আপোনালোকক লাইভ কেনেকৈ জ্বলাই দেখাম প্ৰথমে আপোনালোকক এইটো চৌকা দেখাইছোঁ চাওক এইটো এনেকৈ মেলি দিব পাৰিব এইটো আপোনালোকে মেলি দিব পাৰিব কিন্তু ইয়াত আপোনালোকে ডেক্সি কেনেকৈ দিব তাৰ বাবে আপোনালোকক এনেকুৱা ধৰণৰ দুডাল দিছে এনেকুৱা ধৰণৰ দুইটা চৌকাৰ বাবে আপোনালোকক প্ৰথমে দেখাই লৈছোঁ এইটো আপোনালোকে প্ৰথমে এইটো লাইভ চাই থাকক এইটো অকণমান এনেকৈ লৈ ল'ব তাৰপিছত আপোনালোকে এইটো অলপ মেলি দিব এনেকৈ মেলি দিব আপোনালোকে অলপ এনেকৈ মেলি দিব মেলি দিয়াৰ লগে লগে এইটো ফিটিং হৈ গ'ল আৰু তাৰপিছত আপোনালোকে এইটোতো সেনেধৰণে আপোনালোকে মেলি দিব পাৰিব মেলি দিয়াৰ পিছত আপোনালোকে আৰু লগতে এই পাত্ৰটো আছে আপোনালোকে এইটো এনেকৈ দিব পাৰিব কিন্তু আপোনালোকে গেছ জুই কেনেকৈ জ্বলায় সেইটো আপোনালোকক দেখাম চাই থাকক এইটো আপোনালোকে প্ৰথমে চাইড কৰি থৈ লৈছোঁ আৰু ইয়াত আপোনালোকে যিটো দেখিছে ইয়াৰ পৰা মেলি দিয়াৰ পিছতে ইয়াৰ পৰা এটা বাতি টাইপ ওলাব আৰু লগতে এনেকুৱা এখন ওলাব যিটো গেছ ওলাব ইয়াত আপোনালোকে এই বাতিটো আপোনালোকে যিটো দেখিছে এই বাতিটো আপোনালোকক দেখাই দিছোঁ ইয়াত আপোনালোকে বাতিটো থ'ব লাগিব বাতিটো থোৱাৰ পিছত আপোনালোকে ইয়াত যিটো জেলৰ যিটো বটল দেখিছে এই জেলৰ বটলটো আপোনালোকক বাতিটো উলিয়াই দেখাই দিছোঁ এই জেলৰ বাতিটোত আপোনালোকে জেল অলপ এনেকৈ ইয়াত বাতিটোত এনেকৈ ঢালি দিব লাগিব ঢালি দিয়াৰ পিছত আপোনালোকে এটা কাম কৰিব বটলটো আপোনালোকে ধুনীয়াকৈ থৈ লওক হৈ গ'ল বাতিটোত জেল ঢালি দিলে এই বাতিটো ঢালি দিয়াৰ পিছত বাতিটো ইয়াত থ'লে যদি আপোনালোকে কম জুই উলিয়াব বিচাৰিছে তেনেহ'লে এইটো ব্যৱহাৰ কৰিব পাৰিব আৰু যদি বেছি জুই কম সময়ত বেছি জুই উলিয়াব লাগে আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ এইটো বেছি জুই আৰু এইটো আপোনালোকে কম জুই উলিয়াব পাৰিব মিহিন যিটো এইটো বেছি জুই উলিয়াব পাৰিব আমি এতিয়া কম জুইতে দেখাই চাওঁ
এইটো আপোনালোকে দেখিলে এইটো আপোনালোকে ওপৰত বাতিটোৰ ওপৰত এনেকে দি দিব পাৰিব প্ৰথম বাতিটো এনেকে দি ল'লে তাৰপিছত বাতিটোৰ ওপৰত আপোনালোকে এইটো দিলে দি পেলাই ইয়াত মেচটো মাৰি ইয়াত জ্বলাই দিলে জ্বলাই দিয়াৰ পাছত আপোনালোকে এই সিস্টেমটো যেহেতু দেখিছে ইয়াত আপোনালোকে এনেকে দি ল'লে এইটো চাওক দি লোৱাৰ পিছত আপোনালোকে ইয়াত এইটো দিব পাৰিব আৰু যদি বিচাৰে এইটো নহয় এইটো দিব পাৰিব বিন্দাস আপোনালোকে পানী উতলাব পাৰিব আৰু যদি এতিয়া আপোনালোকৰ আহিল সকলো দেখালো এতিয়া আপোনালোকে নুমুৱাব কেনেকে সেই বস্তু দেখাম নুমুৱাব কেনেকে আপোনালোকক নুমুৱাৰ বাবে দুইটা চৌকাৰ বাবে দুডাল এনেকুৱা বস্তু দিছে আপোনালোকে এইটো দেখাই দিছো চাওক ভালকে আপোনালোকক এইটো দুডাল দেখাই দিছো এই দুডাল আপোনালোকক দিছে এই দুডাল নুমুৱাবৰ কাৰণে কেনেকে নুমুৱাব দেখিছো বেলেগ চৌকা যেটো গ্যাস সিলিন্ডাৰ থাকে গ্যাস সিলিন্ডাৰত আপোনালোকে সুইচটো বন্ধ কৰি দিয়ে নুমাই যায় কিন্তু ইয়াত কেনেকে নুমুৱাব আপোনালোকক দেখাই দিছো চাওক এই যেটো পাত দেখিছে এটো ডাইৰেক্ট আপোনালোকে ইয়াত আপোনালোকক দেখাইছো এনেকে এবাৰ খালি এনেকে পেস্ট কৰি দিব এটো এনেকে পেস্ট কৰি দিব ডাইৰেক্ট জুই নুমাই যাব আৰু এতিয়া আপোনালোকক লাইভ সকলো বস্তু এটো যে দেখালো এটো দেখালো এইখিনি খুলি দেখালো আৰু এই বস্তুটো যেহেতু দেখালো একদম হেভি বস্তু হয় একদম বহুতে ওজন মই দাঙিব পৰা নাই এই বস্তুটো যেটো দেখিছে মেইন যেটো বস্তুটো এটো বহুতে ওজন বস্তু এতিয়া আপোনালোকক লাষ্ট দেখাম কেনেকে জুই জ্বলে আৰু ইয়াত পানী গৰম কৰি আপোনালোকক এতিয়া লাইভ আপোনালোকক দেখাই দিবলৈ যত্ন কৰিম এতিয়া আপোনালোকক দেখাই দিম কেনেকে চাহবাদ বনাই খাব পাৰিব এতিয়া এই বটলটোৰ পৰা জেল ঢালি দিছো দেখিছে আপোনালোকে লাইভ দেখাইছো এই বটলটোৰ পৰা জেল ঢালি দিলো বাতিটো তাৰ পিছতে বটলটো খাপৰখন এনেকে মাৰি ললো মাৰি লোৱাৰ পিছত এতিয়া মেচটো মাৰি ইয়াত জ্বলাই দিলে হ'ল জাস্ট মেচটো মাৰি এনেকে লগাই দিলে অটোমেটিকলি জ্বলি যাব আৰু ইটোটো মই জ্বলাই দিলো চাওক দুইটাতে একদম জ্বলাই দিছো একদম জ্বলাই দিয়াৰ পিছত একদম ৰেডি হৈ গ'ল এতিয়া আপোনালোকে ডাইৰেক্ট এতিয়া যেটো সস আপোনালোকে চাহ বনাই খাই বা ভাত বনাই খাই পানী গৰম কৰি যিকোনো ধৰণৰ খুব কাম কৰিব পাৰিব চাহ তা বনাই এতিয়া সস্তত চাহপাত দি একদম ৰেডি কৰি দিলো চাহপাত দি দিলো চাহ উতলিব ধৰিছে চাই থাকক চাহ উতলিব ধৰিলে চাওক এফালে পানী গৰম কৰিছো এফালে চাহ দিছো চাহপাততে চাহত চেনি দি দিলো আৰু লগতে আপোনালোকক দেখাইছো চাহ উতল আহি গ'ল একদম সেকেন্ডৰ ভিতৰত ডাইৰেক্ট বনি হৈ যাব ডাইৰেক্ট আপোনালোকৰ বনি হৈ যাব বেছি টাইম নালাগে গেছতকৈ ফাষ্ট হয় গেছতকৈ ফাষ্ট বুলি কৈছো আপোনালোকক দিছিলুহে ডাইৰেক্ট উতল আহিলে আৰু চাওক এফালে পানী গৰম হৈ আছে এফালে চাহ উতলি আছে আপোনালোকক লাইভ দেখাই দিবলৈ যত্ন কৰিছো কেনেদৰে সিমি ষ্টভটোৱে কেনেদৰে কাম কৰিছে চাহ উতলি আছে ভগভগাই চাহ উতলি আছে চাওক আপোনালোকে চাহ এফালে উতলি আছে এফালে পানী গৰম হৈ আছে মই চাহ বনাই খাবলৈ আপোনালোকে যদি ভাবে ডাইৰেক্ট চাহ বনাই খাব পাৰিব এতিয়া চাহ উতলি আছে সেকেন্ডৰ ভিতৰতে মাত্ৰ সেকেন্ডৰ ভিতৰতে চাহ উতলি হৈ যায় গেছতকৈ কাৰা জুই গেছৰ যিটো কাৰা তাতকৈ কাৰা জুই আপোনালোকে ইয়াত পাব একদম কম সময়ৰ ভিতৰতে আপোনালোকে ইয়াত চাহ বনাই ভাত বনাই পানী গৰম কৰি ভাত দালি মাছ মাংস সকলো বনাই খাব পাৰিব মাত্ৰ অকমান জেল এই বটলটোৰ পৰা ইয়াত ঢালি দিলেই হ'ল কোনো চিন্তা কৰিব নালাগে একদম টপ কোৱালিটি এটা বস্তু আপোনালোকলৈ আগবঢ়াইছো এতিয়া লাইভ যেহেতু আপোনালোকক দেখাই দিছো কেনেদৰে চাহ উতলি আছে চাওক এফালে পানী উতলি আছে এফালে চাহ উতলি আছে আৰু আপোনালোকক লাইভ দেখাই দিবলৈ যত্ন কৰিছো মই কেনেদৰে আজি চাহ বনাম জুই জ্বলাই দেখালো সকলো কৰি দেখালো এতিয়া আপোনালোকক কৈ থম যদি আপোনালোকে এই বস্তুটো পাৰচেজ কৰিব বিচাৰে তেনেহলে আপোনালোকে স্ক্ৰিনত ওলাই থকা নাম্বাৰত আপুনি এটা ফোন কৰক ফোন কৰি আপুনি এনেকুৱা ধৰণৰ এটা ষ্টভ আপুনি অৰ্ডাৰ কৰক বিনা গ্যাস সিলিন্ডাৰ বিনা ইলেক্ট্ৰিচিটিত আপোনালোকে এনেকুৱা দুটা জেলো বটল এটা জেলো বটলে 1 মাহ 1.5 মাহ চলি যাব এনেকুৱা এটা জেলো বটলে আপুনি আপোনাৰ ঘৰত ভাত তৰকাৰী দালি মাছৰ তৰকাৰী গুছৰ তৰকাৰী যি বনাই ইত্যাদি সকলো ধৰণৰ বস্তু আপুনি ঘৰত বনাইব পাৰিব উইদাউট গ্যাস সিলিন্ডাৰ উইদাউট ইলেক্ট্ৰিচিটিৰ পৰা আৰু যদি আপুনি বিচাৰে ডিস্ট্ৰিবিউটৰ লবলৈ এনেকুৱা ধৰণৰ বস্তু আপোনাৰ নিজৰ জিলাত ডিস্ট্ৰিবিউটৰ লবলৈ তেনেহলেও আপুনি পাৰিব স্ক্ৰিনত ওলাই থকা নাম্বাৰত কন্টাক্ট কৰক ডেসক্ৰিপচনত ডিটেইলছ আছে ডেসক্ৰিপচনত ডিটেইলছত আপুনি কন্টাক্ট কৰক কন্টাক্ট কৰি আপুনি তেওঁলোকক ফোন কৰি কক আপোনাক এটা লাগে যদি আপুনি ভাবে ডিস্ট্ৰিবিউটৰ কৰিম তেনেহলে ডিস্ট্ৰিবিউটৰ আপোনাৰ সুবিধা আছে কাৰণ এনেকুৱা ধৰণৰ বস্তু আজিকালি বহুতে চলিছে বিশেষকৈ গ্যাস সিলিন্ডাৰৰ দামে যি আকাশলংঘী হৈছে লগতে ইলেক্ট্ৰিচিটি বিল যেনে ধৰণে বাঢ়িবলৈ লৈছে তাৰ অনুপাতে এতিয়া আপোনালোকে এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰিলে মাত্ৰ এটা জেলতে যদি জুই জ্বলে আপোনালোকে গ্যাস সিলিন্ডাৰ দৰে কোনো ধোঁৱা নোলায় তাতে যদি আপুনি ভাত তৰকাৰী বনাই সকলো ধৰণৰ সুবিধা হয় ডাইৰেক্ট নুমুৱা বুলি কলে নুমুৱাব পাৰিব জ্বলাও বুলি কলে জ্বলাব পাৰিব এনেকুৱা ধৰণৰ বস্তু লাগে কোনে নলব সকলোৱে ল'ব যেহেতু ময়ো এইটো বস্তু নিজৰ ঘৰত ব্যৱহাৰ কৰো সেইবাবে আপোনালোকক সাজেষ্ট কৰিছো আপোনালোকে এতিয়াই স্ক্ৰিনত ওলাই থকা নাম্বাৰত ফোন কৰি তেওঁলোকৰ পৰা অৰ্ডাৰ কৰক আপোনাৰ নিজৰ ঘৰত পৌঁছাই দি থৈ যাব ভিডিওটো আপোনালোকে ভাল লাগিল ভিডিওটো লাইক কৰিব আৰু ভিডিওটো এটা শেয়াৰ কৰি দিব সিলিন্ডাৰ আছে তেওঁলোকে যদি অধিক
টকা ব্যয় কৰি আছে গেছ চিলিণ্ডাৰ নামত ইলেক্ট্ৰিচিটিৰ নামত তেওঁলোকেও এনে ধৰণৰ বস্তু পাৰচেজ কৰিব পাৰিব তেওঁলোকৰ এনেকুৱা ধৰণৰ বস্তু আপোনালোকে ঘৰত ব্যৱহাৰ কৰি কম খৰচত আপোনালোকে জীৱন নিৰ্বাহ কৰিব পাৰিব কাৰণ গেছ চিলিণ্ডাৰ বহুত দাম সেইকাৰণে আপোনালোকক কৈছোঁ অতি কম খৰচত আপুনি এই বস্তু কিনি অনাৰ পিছতে মাত্ৰ 100-150 টকা 200 টকাৰ ভিতৰতে আপুনি মাহটো চলিব পাৰিব গেছৰ দৰে তে ভিডিওটো যদি ভাল লাগে ভিডিওটো লাইক কৰিব ভিডিওটো সকলোৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে ভিডিওটো শ্বেয়াৰ কৰি দিয়াৰ পাছত সকলোৱে এনেকুৱা ধৰণৰ এটা গেছ চিলিণ্ডাৰ তেওঁলোকৰ সুবিধাৰ্থে ল'ব পাৰে আপোনাৰ পৰিয়ালবৰ্গৰ পৰা আৰম্ভ কৰি সকলোকে এই ভিডিওটো আপুনি শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এনেকুৱা ধৰণৰ এটা সুবিধাযোগ্য বস্তু ল'ব পাৰে যে আজিলৈ ইমানে ধন্যবাদ